তো হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' গাইজ পৰা চাৰিওভাগে যিহেতু মানে 31 কিবা কিবি মানে চব মানে নিউ ইয়াৰ আৰু 2023 বিদায় দিয়াৰ কাৰণে চবফালে খানা চলি আছে। সেইকাৰণে ভাবছোঁ আমাৰ তাতেও আজি এটা সৰুকৈ মানে খানাৰ আয়োজন কৰা যাব। চ' খানাত কি হয় কি নহয় সকলোবোৰ দেখুৱাম আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে এনজয় কৰক। আৰু গাইজ আমাৰ ইয়াতে খানা খোৱাৰ কাৰণে মানে আমাৰ ঘৰত খানা থৈছে। চ' গাইজ দেখা পাইছে মানে গাড়ীখন দেখাইছোঁ, মানুহটো নাই মানে মানুহকেইটা ফুৰিব গৈছে পৰা থমনাৰ পৰা মানে দূৰৰ পৰা খানা খাব আহিছে এই ৰাতি। চ' গাইজ তাত মানে ফুৰিব গৈছে। এতিয়া আমি মানে গাইজ জোগাৰ চগাৰত লাগিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে এনজয় কৰক। আৰু সৰুকৈ ধামাকা খানা হ'ব। তই মোক শনি বুলি কৈছা? गजब बेइज्जती है। হা ইমান অপমান মোক চালা। গাইজ এবাৰ আমি মানে মুনিন আৰু মই কি কৰিম জানে না আপোনালোকে? হাঁহৰ খেতি কৰিম। মাংসৰ দোকান নিদিওঁ দিয়ক গাইজ, মই হাঁহ কাটবা না পাৰিম না কৰিম, দানাখিনি দিবাতো পাৰিম না। ত' গাইজ আমি দুটা মিলি কেনে হাঁহৰ ফাৰ্ম এখন খুলিম। আপোনালোকক যদি লাগে আগুৰিতা কৰি আমাৰ লগত যোগাযোগ কৰক। অহা বছৰ 31st খানা খোৱাৰ কাৰণে গাইজ, এই বছৰ নহয় 2024 31st ক'ত খানা নাথিব। মোক গাইজ ফটো তুলবা মাতিছিল কিন্তু ভিডিঅ' কৰিছো, কি হ'ব গাইজ। এইপিনে দেখা পাইছে নহয় আলু, বাট গাইজ এই আলু দি আমি হাঁহৰ মাংস নাখাওঁ। अच्छा ठीक है। হাঁহে মাহে কোমৰাই খাম গাইজ, আলুটো মানে গাইজ নালগে মই যত পত হাঁহৰ দালি খালি মাহৰ দালি খালি শাক বাকৰ নাই। ফিলিংটো কেনেকুৱা আপোনাৰ? আপুনি কি কব এতিয়া? মাংস ৰান্ধিব আপুনি? মই ৰান্ধো না দেউতা ৰান্ধব। দেউতাই ৰান্ধিব নেকি? তই চাই থাকবি দেচোন দেখাই ৰান্ধে গাইজ, টেষ্টটো কম মানে গাইজ। আমাৰ দেউতাই মাংস ভাল ৰান্ধে, মায়েও ৰান্ধে, বাট দেউতাই অলপ ভাল ৰান্ধে। এতিয়া আমাৰ মাৰ গাইজ এটা মানে হাঁহৰ মাংস ৰান্ধে এটা বেয়া গুণ আছে, আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম নেকি? কৰোঁ না মা, কৰোঁ না কওঁ দে, একো নহয়। মানে গাইজ কি জানে না আপোনালোকে, যেতিয়া আমাৰ মায়ে হাঁহৰ মাংস ৰান্ধে তেতিয়া কি কৰে, এই দেখা পাইছে নহয় তেল, মায়ে মিঠাতেল ধৰিলে অলপমান দিব। তাৰে পাছত তেলখিনি যেতিয়া হাঁহৰ মাংসটো কেৰাহীত ঢালি দিব, তাৰে পৰা আধা লিটাৰৰ বটলত 1 বটল তেল লৈ লয়। कैसे कैसे लोग रहते हैं यार यहाँ पर। টেলেণ্ট গাইজ আমাৰ মাদাৰৰ, মানে 100 গ্ৰাম তেল লৈ আধা লিটাৰ তেল হ'লে হাঁহৰ পৰা, আৰু সেই হাঁহৰ তেলে দিয়া পৰা 1 মাহমান আঞ্জা ৰান্ধি খায়। कौन है ये लोग, कहाँ से आते हैं ये? আৰু গাইজ খানাতো মাছ মাংস চবেও খায়, আমি গাইজ মানে আলু পিটিকা আৰু বেঙেনা পিটিকা খাম। মানে গাইজ ইউনিক অলপ, আমি যিহেতু অসমীয়া গাইজ পিটিকাটো থাকবাই লাগব না গাইজ। এইপিনে হৈছে আমাৰ মেইন হাঁহৰ কাৰী, দেখা পাইছে নহয় গাইজ, পুৰা কালাৰ হাঁহৰ মাংসৰ কালাৰ গাইজ মেইন। খাং খাং লাগছে না লাগা নাই আপোনালোকৰ কমেণ্ট কৰি জনাওক গাইজ, জনাওক জল্দি জনাওক। আৰু গাইজ এইপিনে হাঁহে মাহে হৈ গ'ল ৰেডি, দেখা পাইছে নহয় কোমোৰা। কৈ মিনিটৰ যাদুৱেন দেখাইছে ৰখ চাওঁ, কৈ মিনিটৰ যাদুৱেন দেখাইছে গাইজ। খাব লাগিব ষ্টাইলত খাব লাগিব ৰাতি। মুনিনে কি ষ্টাইলত খায় সেইটো ভিডিঅ' কৰিব লাগিব। SP গুঠা নাই দে, মুনিনক একলা উঠাইছে, চিন্তা কৰিব নালাগে। ষ্টাইল লাগে তারা দিলে তাই দিলে
চামচ এখন দিয়ে তাক গাইজ কোনোবা আছা যদি ওচৰত বাংলা বুঢ়া খানা ৰাখি হয় দে সিংকে ভিডিঅ' কৰাৰ কাৰণে সিংকে লাজত খাব লাগে আৰু গাইজ ফাইনেলি খানা পিনা কমপ্লিট আহি মানে চবে মিলি কিনে জুই ফুৱাই আছে আৰু গাইজ ভিডিঅ'টো ইমানতে সামৰো বুলি ভাবিছোঁ বেছি দীঘলীয়া নকৰোঁ সদৌ সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা বাই বাই গুড নাইট জয় আই অসম